নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ লৈ আহিছো মাদানীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে বেছি কৰি থাকিলে মাদানীক ভৰাই থম মাদানী কোন মুখ্যমন্ত্ৰী মইহে মাদানী মুখ্যমন্ত্ৰী নহয় মাদানী ভগৱান নেকি বেছি কৰি থাকিলে মাদানীক ভৰাই থম কংগ্ৰেছত মাদানীৰ চলিব পাৰে বাহাদুৰি কিন্তু বিজেপিত মাদানীৰ বাহাদুৰি নচলিব কেবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমি আপোনালোকক এই খবৰ জনোৱাৰ চেষ্টা কৰিম হুজাইত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল বেছি কৰি থাকিলে মাদানীক ভৰাই থম বুলি সাংবাদিকে কৰাৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ এই মন্তব্য মুখ্যমন্ত্ৰী মইহে মাদানী মুখ্যমন্ত্ৰী নহয় বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদানী কোন ভগৱান নেকি মাদানী কোন মাদানী ভগৱান নেকি লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কংগ্ৰেছত মাদানীৰ বাহাদুৰি চলিব পাৰে বিজেপিত নচলে কংগ্ৰেছত মাদানীৰ বাহাদুৰি চলিব পাৰে কিন্তু বিজেপিত নচলে বিজেপিয়ে কাকো ভয় নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ভিজিআৰ পিজিআৰত অচিনাকি মানুহ থাকিলে উচ্ছেদ চলিবই এই কথা পুনৰ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হৈছে তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে কিন্তু ৰাজ্যৰ হাজাৰ হাজাৰ গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ থাকিলে ভেলু থাকিলহেঁতেন মাদানীৰ কিন্তু এতিয়া কংগ্ৰেছ নাই কংগ্ৰেছ থাকিলেহে ভেলু থাকে মাদানী প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো যেহেতু সোমবাৰে নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমৰ ফেচবুক পোষ্টত দেখিবলৈ পোৱা গৈছিল যে মাদানীয়ে গোৱালপাৰাৰ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰিছে মাদানীৰ লগতে আন 6 জন অৰ্থাৎ জমিয়ত উলেমা এই হিন্দৰ 7জনীয়া এটা দলে বৰ্তমান অসমৰ উচ্ছেদিত অঞ্চল পৰিভ্ৰমণ কৰিছে গোৱালপাৰাৰ উচ্ছেদিত একাংশ সংখ্যালঘু পৰিয়ালক সাক্ষাৎ কৰিছে মাদানীয়ে বদৰুদ্দিন আজমলকো সাক্ষাৎ কৰিছে বুলি জানিব পৰা গৈছে মেহমুদ মাদানীয়ে আৰু আজি হুজাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল উদ্যমিতা আঁচনিৰ সভাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা সম্বোধন কৰাৰ পিছতেই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মেহমুদ মাদানীক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে মাদানী প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বেছি কৰি থাকিলে মাদানীক ভৰাই থম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী মইহে মাদানী মুখ্যমন্ত্ৰী নহয় মাদানী কোন মাদানী ভগৱান নেকি কংগ্ৰেছত মাদানীৰ বাহাদুৰি চলিব কিন্তু বিজেপিত নচলে বিজেপিয়ে কাকো ভয় নকৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে আৰু কৈছে যে উচ্ছেদ অভিযান চলি আছে ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ইতিপূৰ্বে কেইবাবাৰো স্পষ্টকৈ সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছে যেতিয়ালৈকে বেদখলমুক্ত নহয় চৰকাৰী ভূমি তেতিয়ালৈকে চলিব উচ্ছেদ আৰু উচ্ছেদৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে কিন্তু ৰাজ্যৰ হাজাৰ হাজাৰ গগৈয়ে উচ্ছেদক সমৰ্থন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত মন্তব্য আপোনালোকলৈ আগবঢ়োৱাৰ চেষ্টা কৰিম মাদানী কোন হয় মাদানী কি ভগৱান নেকি মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই বেছি কৰিলে মই মাদানীক ভৰাই দিম মই ক'লো নহয় মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম CM মইহে CM মাদানী নহয় মই মাদানী ফাদানীক ভয়ে নকৰোঁ যাব দিছোঁ চাই আহক উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয় যে বিজেপিয়ে যে কাকো ভয় নকৰে অচিনাকি মানুহ ফৰেষ্টত ভিজিআৰ পিজিআৰত থাকিলে এভিকশ্যন হ'বই কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি বদৰুদ্দিনৰ ঘৰত গোপন বৈঠক আৰু তিনি গগৈৰ কথা বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ হ'ল তিনি গগৈৰ লগত একেখৰে মিলাই পেলাই মই ক'লো নহয় তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু হাজাৰ গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে
তিনিজন গগৈ আৰু হাজাৰ গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, হাজাৰ গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। কংগ্ৰেছ থাকিলে এইবিলাকৰ ভেলু আছে। মোৰ দিনত মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? তো মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই। তেখেতে গ্ৰেপ্তাৰ কৰা দাবী উত্থাপন কৰিছে। বেছি কৰিলে ময়ে মাদানীক ভৰাই দিম। তিনি গগৈৰ লগত মই ক'লো নহয়, মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয় নহয়। মই মাদানী ফাদানীক ভয়ে নকৰোঁ। কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছোঁ, চাই আহক। উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয়, যে বিজেপিয়ে যে কাকো ভয় নকৰে। অচিনাকি মানুহ ফৰেষ্টত VGR PGRত থাকিলে এভিকশ্যন হ'বই। কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি। বদৰুদ্দিনৰ ঘৰত গোপন বৈঠক আৰু তিনি গগৈৰ কথা বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ হ'ল। তিনি গগৈৰ লগত একেখৰে মিলাই পেলাই মই ক'লো নহয়, তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু হাজাৰ গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। তিনিজন গগৈ আৰু হাজাৰ গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, হাজাৰ গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। কংগ্ৰেছ থাকিলে এইবিলাকৰ ভেলু আছে। মোৰ দিনত মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? তো মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই। তেখেতে গ্ৰেপ্তাৰ কৰা দাবী উত্থাপন কৰিছে। বেছি কৰিলে ময়ে মাদানীক ভৰাই দিম। তিনি গগৈৰ লগত মই ক'লো নহয়, মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয় নহয়। মই মাদানী ফাদানীক ভয়ে নকৰোঁ। কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছোঁ, চাই আহক। উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয়, যে বিজেপিয়ে যে কাকো ভয় নকৰে। অচিনাকি মানুহ ফৰেষ্টত VGR PGRত থাকিলে এভিকশ্যন হ'বই। কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি। বদৰুদ্দিনৰ ঘৰত গোপন বৈঠক আৰু তিনি গগৈৰ কথা বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ হ'ল। তিনি গগৈৰ লগত একেখৰে মিলাই পেলাই মই ক'লো নহয়, তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু হাজাৰ গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। তিনিজন গগৈ আৰু হাজাৰ গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, হাজাৰ গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। কংগ্ৰেছ থাকিলে এইবিলাকৰ ভেলু আছে। মোৰ দিনত মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? তো মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই। তেখেতে গ্ৰেপ্তাৰ কৰা দাবী উত্থাপন কৰিছে। বেছি কৰিলে ময়ে মাদানীক ভৰাই দিম। তিনি গগৈৰ লগত মই ক'লো নহয়, মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয় নহয়। মই মাদানী ফাদানীক ভয়ে নকৰোঁ। কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছোঁ, চাই আহক। উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয়, যে বিজেপিয়ে যে কাকো ভয় নকৰে। অচিনাকি মানুহ ফৰেষ্টত VGR PGRত থাকিলে এভিকশ্যন হ'বই। কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি। বদৰুদ্দিনৰ ঘৰত গোপন বৈঠক আৰু তিনি গগৈৰ কথা বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ হ'ল। তিনি গগৈৰ লগত একেখৰে মিলাই পেলাই মই ক'লো নহয়, তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু হাজাৰ গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। তিনিজন গগৈ আৰু হাজাৰ গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, হাজাৰ গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলু